কৰ্মী আছে বা আমাৰ অংগনবাদী কৰ্মী আছে যিসকলৰ আজিৰ দিনত যিটো চেলাৰী আছে, চেলাৰীটো বহুত ক্ষেত্ৰত দেখা গৈছে যে সিহঁতৰ বহুত কম। যিটো মূল্যবৃদ্ধি হৈছে সেই অনুপাতে, যিটো ইনফ্লেশ্যন হৈছে সেই অনুপাতে যিটো চেলাৰী সিহঁতে পায় সেইটো একেবাৰে নগণ্য। গতিকে এই সঁচাকৈ যদি আমি উইমেন এম্পাৱাৰমেণ্টৰ কথা ভাবিছোঁ তেতিয়াহ'লে এইবিলাক ক্ষেত্ৰত আমি আগভাগ ল'ব লাগিব। আৰু কংগ্ৰেছ দলে ইয়াৰ আগত আত্মসহায়ক যিটো গোট কোনে সৃষ্টি কৰিছিল? মহিলাৰ কংগ্ৰেছ দলে কৰিছিল। আজি মই একেবাৰে তললৈকে যাম। আমি সঁচাকৈ যদি নাৰী শক্তি যদি আমি সবলীকৰণ কৰিব বিচাৰিছো, একেবাৰে আশা কৰ্মীলৈ আমি যাব লাগিব। যিসকল আশা কৰ্মী গোটেই দিনে ৰাতিয়ে স্বাস্থ্য বিভাগত যিমান বিষয়া কৰ্মচাৰী আছে সকলোতকৈ যদি বেছি অৱদান আছে আশা কৰ্মীসকলৰ আছে। তেওঁলোকৰ সামাজিক বাধ্যবাধকতা, পৰিয়ালৰ বাধ্যবাধকতা, নিজৰ স্বামীৰ বাধ্যবাধকতা সকলো এৰাই পেলাই যিমান ৰাতি হওক যদি প্ৰেগনেণ্ট মহিলা যদি বিপদত পৰিছে সকলো বাধ্যবাধকতা পেলাই থৈ সেই নাৰীৰ ওচৰত গৈ সেই হস্পিটেলত যাব। হস্পিটেলত লোৱাৰ পিছত সেই আশা কৰ্মীজনীক ডক্টৰে কি ব্যৱহাৰ কৰিলে, হস্পিটেলৰ কৰ্তৃপক্ষই কি ব্যৱহাৰ কৰিলে সেইবিলাক দেখাৰ আমাৰ প্ৰয়োজন আছে। অংগনবাদী ৱাৰ্কাৰ তেওঁলোকক আমি কি অৱদান দি আছো, কি দৰমহা দি আছো, তেওঁলোকে কিমান পৰিশ্ৰম কৰি আছে, তাৰ বিনিময়ত আমি কি কৰি আছো, এইবিলাক আমি চব চাব লাগিব। যিবিলাক মই শেষ কৰিম, মই তাকে শাসক পক্ষক যিটো আমাক সমালোচনা কৰি আছে, আমাৰ যিটো বিৰোধিতা কৰি আছে আমাৰ দলত, সেইবিলাক বিজেপি দল কংগ্ৰেছ দল নহয়। সঁচাকৈ যদি আমি নাৰী শক্তি সবলীকৰণ বিচাৰিছো, সকলো আশা কৰ্মী হওক, চেল্ফ হেল্প গ্ৰুপ হওক, ৱাৰ্কাৰ হওক, আৰু এই চেল্ফ হেল্প গ্ৰুপৰ লগত যিসকল আমি জড়িত কৰি ৰাখিছো মহিলাসকলক, জীৱিকা সখী দিনে ৰাতি তেওঁলোকক খটাই আছে, তেওঁলোকৰ যিখিনি পাৰিশ্ৰমিক সেইখিনি আমি সময়মতে নিদিওঁ। গতিকে মই সভাপতি ডাঙৰীয়া, মহিলা সবলীকৰণ কৰিবলৈ হলে প্ৰত্যেকটো পৰ্যায়ত সবলীকৰণ কৰিব লাগিব। ধন্যবাদ।